নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আমি আগৰ ভিডিঅ'টোত ৰাজস্থান আৰু পাঞ্জাৱৰ খেলখনৰ বিষয়ে আলোচনা কৰিলোঁ। তাত বহুত কেইটা মই কমেণ্ট পালোঁ য'ত নেকি সোধা হৈছিলে যে ৰিয়ান পৰাগে যিটো চিগাৰেট হুপাৰ এটা কথা বিয়পি আছে, ভাইৰেল হৈ আছে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত আৰু মিডিয়াত, তাৰ বিষয়ে আপুনি অলপ আলোচনা কৰিব লাগে। কি বস্তু সেইটো, কি বস্তু ৰিয়ান পৰাগে হুপিছিলে, ধোঁৱা খাইছিলে, কেনেকুৱা ধৰণৰ কি বস্তু জনাব লাগে তাৰ ওপৰত অকণমান। চ' কালি আমি দেখিবলৈ পালোঁ ৰিয়ান পৰাগে কিবা এটা হুপি থকা আমি দেখিবলৈ পালোঁ। সাধাৰণতে ড্ৰেছিং ৰুমত সেইটো কৰি আছিলে তেখেতে, আৰু সেইটো সেৱন কৰি থাকোঁতে সাধাৰণতে ভাইৰেল হৈ গ'ল কথাটো। আজিকালি আৰু সাধাৰণতে মনে মনে খাব বিচাৰিলেও মিডিয়া সকলোতে বিয়পি আছে, বিশেষকৈ কেমেৰা সকলোতে বিয়পি আছে। আপুনি কেমেৰাৰ পৰা বাচিব নোৱাৰে। গতিকে ৰিয়ান পৰাগ পৰি গ'ল ফাণ্ডত, সেইটো ভাইৰেল হৈ গ'ল। ভাইৰেল হৈ যোৱাৰ পাছত আৰু সমগ্ৰ ভাৰতৰ মিডিয়া, সমগ্ৰ ছ'চিয়েল মিডিয়াত সমালোচনা হৈ গ'ল। এনেই এইটো বিচাৰিয়ে থাকে ৰিয়ান পৰাগে কিবা এটা বেয়া কৰক, আমি ট্ৰল কৰোঁ, সেই বস্তুটো বিচাৰিয়ে থাকে। চ' এতিয়াতো আৰু মানে এক প্ৰকাৰে গোটেই ছ'চিয়েল মিডিয়া ক্ৰেক হৈ গৈছে, ভাঙি গৈছে, গোটেই মানে ব্ৰেক হৈ গৈছে। এইটো ইমানেই বিয়পিছে এই খবৰটো। চ' এই ইয়াৰ ওপৰত ভিডিঅ' বনাবলৈ হ'লে আপোনালোকেও যিহেতু বিচাৰিছিলে। চ' ইয়াত কি বুলি কৈছে যে বেন হ'ব পাৰে বুলি কৈছে। আৰু এই যিটো তেখেতে হুপিছিলে এইটো কোৱা হয় ইলেক্ট্ৰনিক চিগাৰেট বা ভেপ বুলি কোৱা হয়, ভেপ বুলি কোৱা হয়। গতিকে এই যিটো তেওঁ হুপিছিলে এইটো সাধাৰণতে আমাৰ ভাৰতবৰ্ষত নিষিদ্ধ হয়। ভাৰতবৰ্ষৰ এখন আইন আছে, সেই আইনখনৰ মতে নিষিদ্ধ হয়, নোৱাৰে এইটো। চ' আইনখনৰ মতে সাধাৰণতে শাস্তিৰ ব্যৱস্থাও আছে ইয়াৰ এগেইনষ্টত যদি কোনোবাই সেইটো কৰে। আৰু বৰ্তমান সময়ত BCCIৰ ফালৰ পৰাও কিছুমান সাধাৰণতে এনেকুৱা ওলাই আহিছে, BCCIৰ ফালৰ পৰা কিছুমান সংকেত আহিছে। ইয়াত কি বুলি কোৱা হৈছে যে IPLৰ গভৰ্ণিং কাউন্সিল, IPLৰ যিখন কাউন্সিল থাকে সেইখনে ৰিয়ান পৰাগলৈ এখন শ্ব'কজ ন'টিচ, কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব পাৰে বুলি কৈছে অতি সোনকালে, যিহেতুকে এইটো ভাইৰেল হৈ গ'ল ন, BCCIলৈকে গৈছে কথাটো। তাৰ পাছত BCCI অলছ' ক্ল'জলি মনিটাৰিং দ্য চিটুৱেশ্যন, পৰিস্থিতিটো BCCI ক্ল'জলি বহুত ওচৰৰ পৰা পৰ্যবেক্ষণ কৰি আছে বুলি কৈছে। একৰ্ডিং টু চ'ৰ্চেছ এ মেজৰ পানিছমেণ্ট উড বি ইম্প'জড অন ৰাজস্থান ৰয়েলছ কেপ্টেইন। ৰিয়ান পৰাগৰ ওপৰত ডাঙৰ এটা সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে BCCI। হি মে বি বেণ্ড ফৰ এটলিষ্ট 4 to 5 মেটচেছ এণ্ড কুড অলছ' ফেজ এ হেভি ফাইন। এটা হেভি ফাইন, কোটি টকাৰ এটা ফাইন তেখেতৰ ওপৰত পৰিব পাৰে। আৰু কোটি টকাৰ ফাইন ল'বলৈতো BCCI ভালেই পায়, সৰু সুৰা ভুল কৰিলে ঘপকৈ পইচা টানি অনা ধান্দাতে থাকে BCCI। গতিকে ৰিয়ান পৰাগৰ ক্ষেত্ৰত এটা ডাঙৰ ফাইন লগাব পাৰে BCCI, আৰু লগতে 4-5খন খেলৰ পৰা নিষিদ্ধ কৰিব পাৰে, বেন কৰিব পাৰে IPLত, সেইটোও হ'ব পাৰে বুলি কোৱা হৈছে। গতিকে ৰাজস্থান মেনেজমেণ্ট কুড অলছ' ফেচ মেজৰ পেনাল্টিজ, ৰাজস্থান ৰয়েলছ টিমটোৰ ওপৰতো পেনাল্টি লগাব পাৰে বুলি কৈছে। গতিকে এইখিনি বৰ্তমান সময়ত ওলাই অহা খবৰ, ৰিয়ান পৰাগে সেইটো হুপি পেলাই ভাইৰেল হোৱাৰ পাছতে এইখিনি কথা হৈছে। গতিকে বেন হৈ যোৱাটো বেয়া কথা হ'ব, যদি কেনেবাকৈ বেন হৈ যায় 4-5খন খেলৰ কাৰণে। সেইটো কিন্তু এতিয়া ভাল কেপ্টেঞ্চি কৰি আছে, কেনেবাকৈ যদি আকৌ বহি যাবলগীয়া হয়, মোমেণ্টাম নাইকিয়া হৈ যাব, বেটিঙত লাহে লাহে ফৰ্ম আহিছিলে, আকৌ ফৰ্ম নোহোৱা হৈ যাবলৈ আছে। গতিকে বেয়া কথা, মানে এইটো বহুত বেয়া হৈছে ৰিয়ান পৰাগৰ কাৰণে। আৰু এইটো ইলেক্ট্ৰনিক চিগাৰেট বা ভেপটো, এইটো বস্তুটো কি, এই বস্তুটো ময়ো সাধাৰণতে ভালদৰে নাজানো। মই ডাইৰেক্ট মাৰি দিলোঁ ChatGPTত কি আহিছে আমি চাওঁ আহক। ইয়াত আহিছে যে ইলেক্ট্ৰনিক চিগাৰেট মানে এটা বেটেৰী চালিত ডিভাইচ যি ভিতৰত থকা লিকুইড গৰম কৰি ধোঁৱাৰ দৰে এটা ভেপৰ তৈয়াৰ কৰে, আৰু মানুহে সেইটো টানি লয়। এই লিকুইডত সাধাৰণতে নিকোটিন, ফ্লেভৰ, প্ৰপিলেন গ্লাইকল, গ্লিচাৰিন থাকে। সহজকৈ ক'বলৈ গ'লে এইটো ধোঁৱা নহয়, কিন্তু বাষ্প বুলিও একেবাৰে নিৰাপদ নহয়। ই হানিকাৰক নে? হয়, ই হানিকাৰক হ'ব পাৰে। মূল ক্ষতিসমূহ হ'ল নিকোটিন আসক্তি, বেছিভাগ ভেপত নিকোটিন থাকে, যাৰ বাবে অভ্যাস খুব মানে লাগি যায়, অভ্যাস লাগে, নিচা লাগি যায়, কাহ চাহ ল'বলৈ কষ্ট, মানে যিটো উশাহ নিশাহত কষ্ট হ'ব পাৰে যদি এইটো লয়, হৃদযন্ত্ৰৰ সমস্যা। গতিকে সেইটো সাধাৰণ চিগাৰেট এটা খালে যিখিনি সমস্যা হ'ব পাৰে, এইটো চিগাৰেট খালেও সেইখিনি সমস্যাই হ'ব পাৰে। নিকোটিন থাকে, সাধাৰণতে হানিকাৰক তত্ত্ব তাত থাকে, আৰু মানে সেইটো বেয়া কথা। মানে এতিয়া আচল যিটো চিগাৰেটে হওক, এইটো চিগাৰেটে হওক, খাব নোৱাৰে, কোনো ধৰণৰ ধোঁৱা টানিব নোৱাৰে আপুনি ড্ৰেছিং ৰুমত। IPLতো তেনেকুৱা নিয়ম আছে, এইটো আগৰ পৰা IPLৰ নিয়ম বনাই থোৱা আছে। আৰু বিশেষকৈ এই যিটো চিগাৰেট, এইটোতো ডাইৰেক্ট ইণ্ডিয়াত বেন আছিলে ন, ইণ্ডিয়াত খোৱাটো বেন আছিলে, লুকুৱাই চুকুৱাই খায় মানুহে, কিন্তু তেনেকৈ মানে অপেনলি তেনেকৈ খোৱা দেখিবলৈ পোৱা নাযায়। গতিকে এনেকুৱা ধৰণৰ কথা, যাৰ কাৰণে বৰ্তমান সময়ত BCCIয়ে এই বস্তুটো অতি গভীৰভাৱে লৈছে। মিডিয়াবিলাকতো চিঞৰ বাখৰটো লাগিবই, তেওঁলোকৰ সেইটো কামেই হয় ন। বাকী চাওঁ এতিয়া নেক্সট কি খবৰ আহে, আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি কিবা নহ'বলগীয়া হয়, বেন কৰে বা তেনেকুৱা ধৰণৰ কিবা ফাইন লগায়, তাৰ ওপৰত মই ভিডিঅ' নেক্সট আকৌ লৈ আহিম বা আপডেট লৈ আহিম। আমি আমাৰ ইনষ্টাগ্ৰাম পেজ আছে, ক্ৰিকেট গুৰু আছাম, একে নামৰ ক্ৰিকেট গুৰু অসমীয়া লিখা ফেচবুক পেজ আছে, আমি তাত লিখিত আকাৰতো আপডেটবিলাক দি থাকিম। তেতিয়ালৈকে ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। ভাল লাগিলে যদি লাইক কৰি দিব অলপ, আপোনালোকে শ্বেয়াৰ কৰি দিব অলপ, মানুহে বহুতে জানিব বিচাৰিছে আমাৰ অসমীয়া ভাষাত ইমান ভিডিঅ'টো প্ৰচাৰ হোৱা নাই, আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বান্ধি দিব নাপাহৰিব, তেতিয়ালৈকে আৰু নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।